हेलो एवरीवन की खबर सकलोरे আজি মাছ মাংস পনীৰ একো নবনাও আজি এখন সয়াবিনৰ তৰকাৰী বনাম একদম স্পেশাল সয়াবিনৰ তৰকাৰী যিটোৰ লগত মাংসয়ো পাত্তা নাপাব তেতিয়াহলে আহকচোন ভিডিঅটো আৰম্ভ কৰো প্ৰথমতে এয়া সয়াবিন অলপ গৰম পানীত 10 মিনিট মান কোমলাই থৈছিলো এয়া ধুনিয়াকৈ কোমলি গৈছে সয়াবিনখিনি ভালদৰে টুকি লৈ এতিয়া ইয়াতে নিমখ হালধি আৰু মছলা দুবিধমান দি লৈ ভালদৰে সানি লৈছো মছলা মই দুবিধে দিছো কাশ্মীৰী আৰু জিৰা পাউডাৰ আপোনালোকে পাৰিলে আৰু বেলেগ বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে এয়া ধুনিয়াকৈ সানি লৈ এতিয়া ইয়াতে মই অলপমান দৈ এড কৰি দিম আৰু এই দৈখিনিও মই ঘৰতে বনোৱা দৈ হয় কিনা দৈ নহয় বাৰু এতিয়া অলপ টাইম ৰাখি দিম এখিনি বনাবলৈ আৰম্ভ কৰিছো এতিয়া প্ৰথমতে তেলত ইলাইচি দালচেনি তেজপাত আৰু লং দি দিছিলো এদৰে তাৰ পৰা সৰু সৰুকৈ পিয়াজ 4-5টা মান কাটি লৈ পিয়াজখিনি প্ৰথমতে ভাজি ললো গোল্ডেন হোৱালৈকে এদৰে পিয়াজখিনি ভজা হোৱাৰ পিছতে এতিয়া ইয়াত সয়াবিনখিনি ঢালি দিছো এতিয়া আদা নহৰুৰ পেষ্ট দি দিম খুন্দি লোৱা এতিয়া লাহেকৈ সয়াবিনখিনি এদৰে ভাজি থাকিব লাগিব কিছু সময় মই ৰাতিপুৱাৰ পৰা একো খোৱাই নাই ইমান ভোক লাগিছে ভাজিখন হোৱালৈকে ভাবিছো কিবা এটা খাই লওঁ তাৰ কাৰণে অলপ গাখীৰ গৰম কৰিছো কৰ্ণফ্লেক্সকে এক বাটি খাই লওঁ ভাত হোৱালৈকে বতৰটো ইমান ধুনীয়া কিনকিনকৈ বৰষুণো পৰি আছে ইফালে চাওঁ এতিয়া কিমান আগবাঢ়ি লাগে অলপমান পানী দি থৈ গৈছিলোঁ বাৰু ধুনীয়া হৈ আছে সেইটো কাৰণে লাগি ধৰা নাই এতিয়া বিলাহী এটা দি দিম এতিয়া পানী অলপ দি অলপ টাইম ঢাক মাৰি থৈ দিলে হৈ গ'ল আৰু ৰেডি হৈ যাব ইমান ধুনীয়া গোন্ধ ইয়ে এয়া ৰেডি হৈ গ'ল সয়াবিনৰ তৰকাৰী আজিৰ ভিডিঅ'টো মোৰ ইমানখিনিয়ে আছিলে আপোনালোকে এবাৰ ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে ঘৰতে একদম সহজ আৰু স্বাদিষ্ট হয় বাকী কোনোবাই খোৱা যদি আহি যোৱা আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন এবাৰ আজিলৈ আহিছোঁ তেতিয়াহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ লগত সকলো ভালকৈ থাকিব লাভ ইউ অল বাই বাই